আমাৰ নৰ্থ ইষ্টত বছৰি ২৭,০০০ কোটি টকাৰ ছাগলী আহে বাহিৰৰ পৰা এই ছাগলীজনী পিয়ৰ বিটেল হয় সাধাৰণতে মানুহে কি কয় বিটেল বগা চকু কাণ দীঘল হিংচুটি হয় ইজনী চাওক ৰঙা চকু বাৰবাৰীটো দেখিবলৈ পহুৰ নিচিনা হয় হা তাৰ হিং বা তাৰ খোজ কাটল চাওক পহুটোৰ নিচিনা হয় আচ্ছা পাঁচটা লোকেল ছাগলীয়ে যিমানখিনি কৰিব দুটা বিটেলে যিমান কৰে এটা বইৰে তাতকে বেছি দিব আচ্ছা আৰু কাৰণ কিয় কৈছো আমি ক'লো আমাৰ লোকেল ছাগলীটোৰ এভাৰেজ ওয়েট গেইন কেপাসিটি 10 কেজি সেই ছাগলীটোক যদি আমি এই আফ্ৰিকান বইৰ এটা দি ক্ৰছ কৰো আৰু তাক ভাল মেইনটেনেন্সৰ ৰাখো মানে আমাৰ খোৱা বোৱাখিনি আমাৰ আগৰ নিচিনাই ৰাখক কিন্তু মই কৈছো যে বিজ্ঞানসন্মতভাৱে 30 ৰ পৰা 40 কেজি ওয়েট গেইন কৰিব মই ভাৰতৰ বিভিন্ন জেগাত বিভিন্ন ফাৰ্মত গৈ আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে প্ৰশিক্ষণ লৈছো শিকিছো কাৰোবাৰ পৰা এক্সপেৰিয়েন্স শেয়াৰ কৰি শিকিছো কেনেবাকে জানিছো আৰু মই CIRG চেন্ট্ৰেল ইনষ্টিটিউট অফ ৰিচাৰ্চ অন গ্ৰোথ যেটো আমাৰ মথুৰাত আছে তাৰ পৰাও মই প্ৰশিক্ষণ লৈছো ইয়াতে হ'ব সকলোৱে নিজে ব্ৰিডত ধৰি চিনি পাব কোনটো ব্ৰিড কেনেকুৱা নিজে কাম কৰিব নিজে ইনজেকচন দিব ভ্যাকচিন কৰিব আৰু সম্পূৰ্ণ প্ৰ্যাকটিক্যাল ট্ৰেইনিং হ'ব 3 দিনৰ ট্ৰেইনিং আৰু লগতে এক্সপাৰ্ট থাকিব ভিটামিন সাপ্লিমেন্টৰ মানুহ থাকিব সকলোখিনি থাকিব আৰু এখন সাৰ্টিফিকেট হ'ব সৰকাৰি সাৰ্টিফিকেট তেওঁলোকে পাব যে কি বুলি কয়লে জানে ই 120 কেজিৰ আছিলে এখন খুব ধুনিয়া ছাগলী ফাৰ্ম আজি দেখুৱাব আহিছো বৰ্তমান মই উপস্থিত আছো আমাৰ কলিয়াবৰত আৰু এজন দাদাক মই আপোনালোকক আকৌ চিনাকি কৰাই দিম কেনেকে আজি আপোনালোকে এখন ছাগলী ফাৰ্ম কৰি সাকসেস হ'ব পাৰিব আৰু কি ব্ৰিডৰ আপোনালোকে কাম কৰিব লাগিব কেনেকৈ এখন ছাগলী ফাৰ্ম প্ৰশিক্ষণ লৈ পেলাই আৰম্ভ কৰিব পাৰিব এই সকলো কথা পাতিম আজি এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভাল লাগে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মোৰ লগত দাদা আছে বৰ্তমান দেৱজিৎ শৰ্মা দা দাদা নমস্কাৰ নমস্কাৰ কিমান দিনৰ পৰা দাদা এই ফাৰ্মৰ লগত আপুনি জড়িত হৈ আছে বৰ্তমান ইনি একচুয়ালি ছাগলী পালন বুলি ক'লেতো আমি একেবাৰে সৰুৰ পৰাই ট্ৰেডিশনালি জড়িত হৈ আছিলো কিন্তু বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায় ভিত্তিত মই ইয়াতে এই ধৰণে ফাৰ্ম মই 2020 চনৰ পৰা কৰিছো হয় আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো প্ৰথমে আপোনালোকে ভিডিঅ'টো চাব কাৰণ আপোনালোকে সোধা সকলোখিনি প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টো দিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকে ফাৰ্স্ট টাইম ভিডিঅ' চাব তাৰ পাছত আপোনালোকে কিবা জানিব লগা থাকিলে ফোন কৰিব এই মোৰ এটা পেশন আছিল যে মই ছাগলীৰ ওপৰত কিবা এটা কাম কৰিম আৰু যিমান দূৰ পাৰো লাহে লাহে আগবাঢ়ি গৈ আছো আৰু মই কিবা এটা কৰিবলৈ নহয় মই যাতে আমাৰ অসমৰ আমাৰ যুৱক যুৱতী সকলক আগবঢ়াই লৈ যাব পাৰো তাৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাইহে এই কামখিনি আগবঢ়াইছিলো কাৰণ মই এইখিনিতে ক'ব লাগিব যে মই ব্যক্তিগতভাৱে মই যদিও বেংকৰ লগত জড়িত কিন্তু মোৰ কামটো হৈছে ট্ৰেইনিঙৰ আমি কি হয় নিবনুৱা যুৱক যুৱতী সকলক বিভিন্ন বিষয়ত স্কিল ডেভেলপমেন্টৰ ট্ৰেইনিং কৰা হয় আৰু সেই ট্ৰেইনিঙৰ মাজতে আমি গৰু ছাগলী হাঁহ মুৰ্গী গাহৰি মীন পালন সেই ধৰণৰ আমি যিবোৰ আমাৰ ভেটেনেৰি আৰু এগ্ৰিকালচাৰ এলাইড এক্টিভিটিজ আছে তাৰ ওপৰত আমি প্ৰশিক্ষণ প্ৰদান কৰো আমাৰ চৰকাৰী বিভাগসমূহ থাকে আমি নিজে থাকো গোটেইখিনি মিলি পেলাই এটাই উদ্দেশ্য যাতে আমাৰ এই সেক্টৰটোত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কাম কৰিব পাৰে চৰকাৰী সুবিধাসমূহ ল'ব পাৰে আৰু বেংকৰ সহযোগত তেওঁলোক আগবাঢ়ি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে মোৰ যেহেতু ছাগলী পালনটো এটা মোৰ মানে মনৰ বিষয় মোৰ পছন্দৰ বিষয় সো সেই বস্তুটোত মই বেছিকৈ গুৰুত্ব দিছিলো আৰু তাত দেখা পাইছিলো যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে ট্ৰেইনিঙত খুব উৎসাহেৰে ট্ৰেইনিংটো কৰে ওলাই যায় আমি বেংকৰ পৰা সহায় কৰোঁ বা চৰকাৰী সা সুবিধাবোৰ পোৱাত সহায় হয় কিন্তু যেতিয়া কামটো আৰম্ভ কৰে 1.5 বছৰ কাম কৰে তাৰ পিছত দেখিব কামখন বন্ধ কৰি দিয়ে তো কিহৰ কাৰণে ফাৰ্মখন বন্ধ হ'ল যেতিয়া আমি খবৰ কৰো বলে নাই ছাগলী পুহি লাভ নাই তাতকে বেলেগ কাম কৰাই ভাল তো সেই হিচাপে যেতিয়া দেখিলো তেতিয়া আমাৰ মনত অলপ লাগিল আমি অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন জেগাত হওক বা ভাৰতৰ বাহিৰত হওক দেখা পাইছো ছাগলী পালনটো এটা খুব ভাল ব্যৱসায় ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব পৰা যায় সো আমাৰ অসমত ইমান সুবিধা থকাৰ পিছত আমি কিয় নোৱাৰো তে হেতু যেতিয়া আমি অলপমান ষ্টাডি কৰিলো তে দেখা পালো যে অসমত ম্যাক্সিমাম ক্ৰছ ব্ৰিডৰ কাম হয় তো যেহেতু ব্ৰিডটো পিওৰ নহয় তো ক্ৰছ ব্ৰিড এটা ধৰক চিনি নোপোৱাৰ কাৰণে বা এভেইলেবল নোহোৱাৰ কাৰণে ক্ৰছ ব্ৰিড এটা লৈ পেলাই কাম কৰে আৰু যিটো উৎসাহেৰে যিটো সপোনেৰে কাম আৰম্ভ কৰে শেষত যেতিয়া 1.5 বছৰ পিছৰ ৰিজাল্টটো হেমতে ভবামতে নাপায় তো তেওঁলোকে ফাৰ্মবোৰ বন্ধ কৰি দিয়ে তেতিয়া আমি দেখা পালো আৰু সেই তেতিয়াই মই ভাবিলো নাই মোৰ ইমানখিনি চাওক জেগা জমি আছে মোৰ নিজৰ ইচ্ছা আছে আৰু মই অসমৰে নহয় ভাৰতৰ নহয় ভাৰতৰ বাহিৰৰ বিভিন্ন দেশতো মই ছাগলী
ফাৰ্ম চাবলৈ বা ছাগলীৰ ওপৰত শিকিবৰ কাৰণে য'ত গৈছোঁ তো তাত তো মই নিজে থিৰাং কৰিলোঁ যে নাই মই নিজে কৰি চাওঁ আৰু এই ক্ষেত্ৰত মই আপোনাক যদিও আপোনাৰ হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে কিন্তু মই কথাটো ক'বই লাগিব যে মই আপোনাৰ 2008 চনৰ পৰা বয়ৰ সাউথ আফ্ৰিকান বুলৰ কাৰণে চিন্তা কৰিছিলোঁ কাৰণ মই তেতিয়া প্ৰথম গম পাইছিলোঁ এই ব্ৰিডটোৰ বিষয়ে আচ্ছা আৰু তাৰ পিছত ইয়াৰ ওপৰত চালো মেলিলোঁ দেখা পালোঁ যে হয় এইটোতো আমাৰ কাৰণে খুব ভাল এটা ব্ৰিড হ'ব কাৰণ মই কৈছোঁ আমি সৰুৰ পৰা যেতিয়া ছাগলী পুহিছিলোঁ আমাৰ ঘৰত 100-150 ছাগলী আছিলে আমাৰ থলুৱা জাত কিন্তু সেই সময়তো আপুনি চাওক মই এতিয়া যিবোৰ বৰৰ ব্ৰিডাৰ দেখিছে ইয়াতকে ডাঙৰ আমাৰ লোকেল ছাগলী আছিলে মানে বেছ গপচ দীঘল আমি তাহাঁতৰ পিঠিত উঠি পেলাই ঘূৰি ফুৰোঁ আৰু যেতিয়া লাহে লাহে কালক্ৰমত ধৰক সেই ব্ৰিডবোৰ আমাৰ পৰা নাইকিয়া হৈ গৈছে পিয়ৰ ব্ৰিডবোৰ আৰু কিয় হৈছে এতিয়াহে আহি বুজি পাইছোঁ কিয় নাইকিয়া হ'ল তো সেই বয়ৰ ব্ৰিডটো দেখোঁতে তাৰ গঠনটো তাৰ শিঙৰ ভাঁজ তাৰ চাইজ চেপ দেখি মোৰ সেই পুৰণা সৰুতে দেখা আমাৰ ঘৰৰ ছাগলীবোৰৰ কথা মনত পৰিল আৰু তেতিয়া ভাবিলোঁ নাই এই ব্ৰিডটোৰ ওপৰত কাম কৰিব লাগে আৰু কাম কৰিবলৈ বিভিন্ন ধৰণৰ যোগাযোগ কৰিলোঁ নাই আৰু সেই সময়ত আমাৰ ডিপাৰ্টমেণ্টৰো মই ওচৰলৈ গৈছিলোঁ কিন্তু তেওঁলোকে তেতিয়া বয়ৰ ব্ৰিডটোৰ কথা নাজানে বোলে এইটো নহয় এনেই ক'ৰবাত আপুনি মানে ভুলকৈ গম পাইছে এই ধৰণে কথা ক'লে কিন্তু তাৰ পিছত মই বহুত চেষ্টা কৰিলোঁ সাউথ আফ্ৰিকালৈকে নিজেই যোগাযোগ কৰিলোঁ নিজেই আগবাঢ়িলোঁ আৰু খুব সুন্দৰকৈ মই বয়ৰ ফাৰ্ম এখন কৰিম বুলি থিৰাং কৰিছিলোঁ আগতেই কিন্তু আমি আগত ইম্পৰ্ট কৰাত ভাৰত চৰকাৰৰ কিছুমান ৰেষ্ট্ৰিকশ্যন থকাৰ কাৰণে সেই সময়ত মই কৰিব নোৱাৰিলোঁ কিন্তু এটা মনত সপোন ৰাখিছিলোঁ যে এদিন মই কৰিমেই আৰু কৰিলে মই পিয়ৰ ব্ৰিড লৈয়ে কাম কৰিম তো সেই সপোনটো লৈ লাহে লাহে আগবাঢ়িছিলোঁ আৰু এই ট্ৰেইনিঙৰ সময়ত যেতিয়া আমি ল'ৰা ছোৱালীবোৰৰ এই অৱস্থাটো দেখা পালোঁ যে বন্ধ কৰে ক্ৰছ ব্ৰিড তেতিয়া 2000 প্ৰায় 18-19ত লকডাউনৰ হেৰি হোৱাৰ সময়তে মোৰ পাঞ্জাৱৰ এজন কাৰণ বহুতখিনি ফাৰ্মাৰ লগত চিনাকিতো তো পাঞ্জাৱৰ এজন আমাৰ চৰ্দাৰজী মোৰ ভাল মানে মোক ভাই বুলি মানে তেখেতক মই ক'লোঁ যে এনেকৈ ছাগলী পুহোঁ নেকি বোলে হ'ব মই ছাগলী দিমতো পুহ আৰু মই গম নোপোৱাকৈ ঘপককৈ 6টা ছাগলী পঠাই দিলে আৰু মোৰ তেতিয়া এনেকুৱা ঘৰ দুৱাৰ নাই একেবাৰে ঘৰে বনোৱা নাই ছাগলী ঘৰে নাই তো তেতিয়া তেওঁ যেতিয়া পঠাই দিলে আহি পেলাই মোক পোৱাৰ আগদিনাখন কৈছে কাইলৈ তোৰ ঘৰত ছাগলী পাবি যেতিয়া আহিল ইমান ডাঙৰ ছাগলী অদ্ভুত ধৰণৰ দেখিবলৈ আৰু তেতিয়া এই ঘৰটো যেনেকৈ বাঁহৰ দেখিছে ভঙা ঘৰটো এইখিনিতে এনেকেই ৰাখিছিলোঁ আচ্ছা আৰু তাৰপিছতহে মই লাহে লাহে এইখিনি কৰিলোঁ আৰু মই অসমত আমাক মানুহে কয় যে বিটেল ছাগলী বছৰত এটা পোৱালি দিয়ে এবাৰ পোৱালি দিয়ে কিন্তু নাই আমাৰ তাত মোৰ এই নামটোতে ফাৰ্মৰ ইউটিউব চেনেল আছে তাত আপোনালোকে পুৰণা ভিডিঅ'বোৰ চালে দেখিব মই ডেট দিয়া আছে পোৱালি কেতিয়া দিছে আমাৰ লোকেলৰ লগত সমানে পোৱালি দিয়ে তিনিটাও পোৱালি দিয়ে আৰু মোৰ ইয়াতে আছে সেই প্ৰথমতে অনা ব্ৰিডৰে এজনী ফিমেল আছে তো তাইক মই দেখাম 4.5 লিটাৰলৈকে মোৰ ঘৰত গাখীৰ দিছে তাই মই বোলো মোৰ ঘৰত যদি ইমান ভাল হয় বেলেগত কিয় নহ'ব তো সেইকাৰণে ব্ৰিডটো লৈ মই প্ৰডাকশ্যন আৰম্ভ কৰিলোঁ মোৰ এখন পিয়ৰলি ব্ৰিডিং ফাৰ্ম মই এই যোৱা বছৰলৈকে মানে 25লৈকে মই এটাও খাচী ছাগলী বিক্ৰী কৰা নাই আচ্ছা কাৰণ মোৰ তাত নায়েই এটা মাত্ৰ খাচী আছে এইটো তাকো মানে এই মৰমত ঘৰতে ৰাখিছিলোঁ সি ব্ৰিডিং কৰে দিগদাৰ কৰে কাৰণে খাচী কৰি দিছিলোঁ তাৰ বাহিৰে মোৰ খাচী ছাগলী নাই বৰ্তমানলৈকে কিন্তু এইবাৰ যিহেতু মই লোকেল ছাগলীখিনিও ৰাখিছোঁ আৰু বয়েৰ ক্ৰছ কৰিছোঁ কাৰণ বয়েৰটো মিট পাৰ্পাছৰ ছাগলী হয় আৰু আমাৰ মেইন উদ্দেশ্যটো মাংস তো সেইকাৰণে মই নিজে প্ৰডাকশ্যন এইবাৰ পৰা আৰম্ভ কৰিছোঁ তো এইবাৰহে মই খাচী কৰিছোঁ তো মোৰ ব্ৰিডিং ফাৰ্মটো মই পোৱালি প্ৰডাকশ্যন কৰিছোঁ অসমৰ বিভিন্ন জেগাত দিছোঁ আৰু মোৰ ঘৰৰ পোৱালি নি অসমৰ বিভিন্ন জিলাত পুৰস্কাৰ পাইছে সন্মান পাইছে তেনেকুৱা বহুতখিনি আছে আৰু প্ৰায় অসমৰ প্ৰত্যেক জিলাতে মোৰ ঘৰৰ পৰা ছাগলী গৈছে অসমৰ বাহিৰত গৈছে আৰু ইভেন বিটেল মই যেতিয়া আৰম্ভ কৰিছিলোঁ মই গৌৰৱৰে কম মোক মহাৰাষ্ট্ৰৰ পৰা কোৱালিটি দেখি পেলাই বিচাৰিছিলে সেই সময়ত মই এইবোৰ ভিডিঅ' ৰাখি থৈছোঁ তো তেনেকুৱা সেইটো এটা আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মই বোলো মই যদি এইখিনি কৰি ইমানখিনি কৰিব পাৰোঁ তো আমাৰ ল'ৰা ছোৱালীবোৰে কিয় নোৱাৰিব তো তেওঁলোকে কৰক বুলি মই চেষ্টা কৰিলোঁ আৰু তাৰপিছত মই নতুন ব্ৰিডবোৰ বহুকেইটা ব্ৰিড মই আনিলোঁ পুহিলোঁ এতিয়াও মোৰ 5টামান ব্ৰিড আছে আমাৰ লোকেল ছাগলী চবচে বেষ্ট আৰু তাৰ বাহিৰে আমাৰ 39টা ৰেজিষ্টাৰ ব্ৰিড আছে ভাৰতত গোটেইবোৰে ভাল কিন্তু আপোনাৰ কাৰণে কোনটো ভাল হ'ব মোৰ কাৰণে কোনটো ভাল হ'ব সেইটো সিলেকশ্যন কৰাৰ দায়িত্বটো মোৰ মই কি উদ্দেশ্যেৰে ফাৰ্মখন কৰিছোঁ তাৰ লগতহে ব্ৰিডটো জড়িত হয় তো সেইকাৰণে মই এতিয়া আপোনাৰ মোৰ আছাম হিলগট আছে ব্লেক বেংগল আছে বাৰবাৰী আছে বিটেল আছে আৰু ফুল ব্লাড সাউথ আফ্ৰিকান বয়েৰ আছে তো এইখিনি মই বৰ্তমান ৰাখিছোঁ 5টা ব্ৰিড আৰু এইখিনি প্ৰডাকশ্যন মই
কৰি আছোঁ মোৰ যিহেতু ব্ৰিডিং ফাৰ্ম আৰু মই গৌৰৱৰে কওঁ যে বয়েৰ মানে মই জনাত আপোনালোকেতো বিভিন্ন জেগাত ঘূৰে এনেকৈ কমচে কম 30টা বয়েৰ থকা ফাৰ্ম অসমত হয়তো নাই নাথাকিব মই জনাত নাই এটা কথা কওঁ মোক বহুতে ভাবিব পাৰে নামটো দেখা আছে দেখিছেনে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ এই ট্ৰেডাৰ হে হয় নাই ই বিক্ৰী কৰে সেনেকুৱা নহয় মই যদি ট্ৰেডাৰ হ'লেহেঁতেন মোৰ এনেকুৱা এটা ছেটআপ কেতিয়াও নাথাকিলে কাৰণ যিসকল ট্ৰেডাৰ তেওঁলোকৰ ছেটআপটো চাব কেনেকুৱা আৰু মোৰ চাওক মোৰ হ'ল পাৰ্মানেণ্ট ব্ৰিডিং ফাৰ্ম মই নামটো ৰাখিছোঁ যিহেতু মই এইটো এটা যোনে জানে তেওঁলোকে জানে আমি এক্সপৰ্ট ইম্পৰ্টলৈকে বেছ কৰি আমি কাগজ পাতি বনাওঁতে এই ধৰণৰ নাম এটা দৰকাৰ হয় কাৰণে সেইটো দিছোঁ মই সেইটোও জনাই থ'লোঁ আৰু আমাৰ এই ব্ৰিডখিনি মই চেষ্টা কৰিছোঁ চবকে দিওঁ কাৰণ মোৰ ফিমেল চাওক মই কৈছোঁ না আজি 5 বছৰ আগত যিকেইজনী আছিল আজিও আছে তেনেকৈ আমি ভাল জেনেটিকখিনি মেইনটেইন কৰিবলৈ চাইছোঁ আৰু বয়েৰ মই কৈছোঁ মই যিমান পাৰোঁ বঢ়াই গৈ আছোঁ কিয় কাৰণে যে ভৱিষ্যতত চাউথ আফ্ৰিকান বয়েৰটোৱে আমাৰ অসমৰ মাংসৰ বজাৰখন দখল কৰিবলৈ সবচে বেষ্ট ব্ৰিড হ'ব আমাৰ লোকেল ছাগলীটো আমি শেষ হ'ব নিদিওঁ আমাৰ সেইটো লাগিবই আছে আৰু সদায় থাকিব এইটো আমাৰ পৰিচয় মই আপোনাক মোৰ আমাৰ আছাম হিলকত কেনেকুৱা হয় মই সেইটোও দেখাম আছে মানুহে নাজানে পিয়ৰ ব্ৰিডবোৰত কেনেকুৱা ডিফাৰেঞ্চ আহে এনেই দেখাতকৈ তো সেই ব্ৰিডবোৰ আমি প্ৰিজাৰ্ভ কৰিবই লাগিব কিন্তু তাৰ লগে লগে ব্যৱসায় ভিত্তিত আমি যদি ছাগলী পালন কৰোঁ আমি এই ধৰণে ক্ৰছ ব্ৰিডলৈ যাবই লাগিব তো এনেকুৱা কথা তো এই ব্ৰিডবোৰ মই কালেক্ট কৰিছিলোঁ আৰু অসমত এতিয়া মই বিভিন্ন জেগাত সেইখিনি দিছোঁ যোনে বিচাৰে আৰু একদম ফুল গেৰাণ্টি যে ভাল কোৱালিটিৰ বস্তু আৰু জেনুইন ৰেটত এইটো আছে কথা কাৰণ বয়েৰ ব্ৰিড বুলি ক'লে সদায় দামী ছাগলী আৰু যথেষ্ট দাম আছে কিন্তু আমি চেষ্টা কৰিছোঁ আমাৰ ফাৰ্মাৰখিনিক যাতে যিমান সুলভ মূল্যত আৰু যিমান ভাল কোৱালিটি দিব পাৰোঁ সেইটো এটা চেষ্টা কৰিছোঁ আমাৰ ফাৰ্মবোৰত একচুৱেলি কি হয় বায়'চিকিউৰিটিটো মেইনটেইন কৰিবই লাগে আমাৰ গাহৰি ফাৰ্মততো সকলোৱে গমেই পাইছে কিন্তু ছাগলী ফাৰ্মতো যিমান দূৰ পাৰে এতিয়া মই ফাৰ্মখন বনাইছোঁ ছেটআপটো দেখিছে অলপ বেলেগ ধৰণৰ সাধাৰণতে চাগে এনেকুৱা আপুনি পোৱা নাই হয় চাংঘৰ লাগে ছাগলীক তো আমাৰ চাংঘৰ আছে এইটো মোৰ চাংঘৰ হয় তো ইয়াতে ওখকৈ বনাইছোঁ কিন্তু এইটো যিটো বনাইছোঁ এইটো অকণমান মই বেলেগ কাইদাত বনাইছোঁ তাৰ সুবিধাবোৰ সময় হ'লে কম হয় আৰু সোমাওঁতে এইটো এটা ধৰক ফুড ডিপ হয় ছাগলী পালন বুলি ক'লে আমাৰ যিহেতু আমাৰ পৰিৱেশটো সেমেকা অলপ আৰু ছাগলী অলপ শুকান জেগাত থাকি ভাল পায় চ' আমি ছাগলীক কি হয় অলপ ওখ জেগাত ৰাখিলে ভাল চাংঘৰ হ'লে খুবেই ভাল আমি সেইকাৰণে ছাগলীক চাংঘৰতে ৰখোৱা হয় কিন্তু আপোনাৰ কি হয় চাংঘৰখন বুলি ক'লে আপোনাৰ তাৰ হাইটৰ কথাটো থাকে আপুনি মোটামুটি 18 ইঞ্চিৰ পৰা ওপৰলৈ যিমানখিনি আপোনাৰ সুবিধা দিব পাৰে 18 ইঞ্চিৰ পৰা আপুনি ওপৰলৈ হয় আচ্ছা তো মই ইয়াতে মোৰ 5 ফুট 4.5 ফুট এনেকুৱা ধৰণৰ ৰাখিছিলোঁ কাৰণ কি হয় তেতিয়া তলত সোমাই পেলাই চাফা কৰিবলৈ ভাল আৰু ছাগলীৰ কি হয় মলমূত্ৰত এটা এমনিয়া গেছ ফৰ্ম হয় আৰু সেইখিনিৰ পৰা তাহাঁতৰ যেনেকৈ কাহ চৰ্দি বা ছালৰ কিছুমান অসুবিধা দেখা দিব পাৰে আৰু তলটো খোলা থাকিলে ধৰক বতাহ লেতেৰাও কম হয় ওপৰৰ পৰা পেচাব পায়খানাবোৰ তললৈ পৰি যায় আৰু বতাহত গুচি যায় এইফালৰ পৰা চাফা কৰিবলৈও ভাল কিন্তু মই অকণমান দুইটা ক্ষেত্ৰতে কৰিছোঁ এইকাৰণেহে যে আগৰ এইটো মোৰ চাংঘৰ আছিলে তাৰ লগে লগে এতিয়া মই যিটো বনাইছোঁ এইটো সম্পূৰ্ণ তলত তো ইয়াতে মোৰ যেনেকৈ আমাৰ ষ্টল ফিডিঙত আমি ৰাখোঁ আমি আবদ্ধ পদ্ধতিত ইয়াত দেখিছে যে মোৰ কেইবাটাও কেবিন আছে আৰু এটা কেবিনত যথেষ্টখিনি ছাগলী ধৰাকৈ মই বনাইছোঁ তো ইয়াতে আপোনাৰ এইটো পাৰ্ট যিটো আছে এইটো ভিতৰত ৰাতি থাকে এইটো বাহিৰতো ৰ'দৰ কাৰণে আৰু ইয়াত দিনটো খোলা হৈ থাকে সকলো ধুনীয়াকৈ ইয়াতে খেলা ধূলা কৰি থাকে আৰু ভিতৰত খোৱা এতিয়া কমপ্লিট হোৱা নাই কাৰণে এইটো মই পোৱালি ৰাখিবৰ কাৰণে ধৰক ব্ৰুডিং কৰাবলৈ ঠাণ্ডাৰ কাৰণে এনেকৈ থৈছোঁ এতিয়া এইটো পোৱালি বৰ্তমান কাম আপোনাৰ চলি আছে তো আপোনাক মই দেখাইছোঁ এতিয়া ৰাতিপুৱাৰ সময় জাষ্ট খুলিছে চাফ চাফাই পুৰা হেৰি হোৱাই চলি আছে এতিয়া ইয়াত চাওক এইটো দানা দিয়া হয় আমি ইয়াত দানাটো দিলে কি হয় ছাগলীয়ে জানে নষ্ট বহুত কৰে খোৱা বোৱা নষ্ট বহুত কৰে আমি যিমান খানা দিওঁ তাৰ অলমষ্ট আধাটো বুলি ক'বই পাৰে নষ্ট বেছি কৰে তো এনেকৈ যিহেতু দিলে কি হয় ইহঁতে অকল মূৰটো সোমোৱাব সোমোৱাই সিফালে খাব আৰু বাকী নষ্ট কম হয় আৰু খুচি কৰে বহুত খোৱাৰ সময়ত তো এই ধৰণে দিলে তাহাঁতৰ খুচিটো কম হয় মানে এই ভিতৰৰ এইটো পাৰ্টতে ছাগলী সোমাব নোৱাৰে মানে এটা পাৰ্ট এইটো চাইড বনাইছে আৰু এটা পাৰ্ট আপুনি সিটো চাইড বনাইছে হয় আচ্ছা দুটা পাৰ্ট বনাইছো ইয়াতো কথা আছে আপোনাক মই দেখাই দিওঁ যে এইখিনি ৰাতি থাকে মানে দিনে ৰাতিটো এইখিনি থাকে কিন্তু যেতিয়া ৰাতি হৈ যায় আপুনি
দেখিব মোৰ এইখন এই ধৰণে এইটো জাপ বন্ধ কৰি দিয়ে হয় হয় এই ধৰণে ইয়াতে বন্ধ হৈ যায় হয় আৰু এইটো টোটেলি ব্লক হৈ যায় আচ্ছা ৰাতি ইয়াত থাকিলে আৰু যেতিয়া ৰাতিপুৱা হয় তেতিয়া আপোনাৰ এই ধৰণে খোল খাই যায় আচ্ছা এইটো সিস্টেমত ধুনিয়াকে বনাই লৈছে হয় হয় তেতিয়া দিনত গোটেই স্পেচটো পায় ইয়াতে মোটামুটি গোটেই স্পেচটো তাতে খেলা ধূলা কৰি থাকিব পাৰে আৰু ইফালে গৈ পেলাই থাকে আৰু ইফালে মই আপোনাক যদি দেখাওঁ কাৰণ চব পাৰ্ট কৰা আছে আহিব পাৰিব এই ছাগলীজনী পিয়ৰ বিটেল হয় সাধাৰণতে মানুহে কি কয় বিটেল বগা চকু কাণ দীঘল হিংচুটি হয় এইজনী চাওক ৰঙা চকু আচ্ছা এই অল ব্লাড লাইনৰ বিটেল হয় একদম মই গাঁৱৰ পৰা কালেক্ট কৰা আৰু এই ছাগলীজনী আপুনি বিশ্বাস নকৰিব তাই পোৱালিটো আহে তাই 4.5 পৰা মেক্সিমাম মই 5 লিটাৰলৈকে গাখীৰ পাইছো এই ছাগলী এতিয়া ড্ৰাই ছিজনত মানে পিৰিয়ডত আছে তাই গাভিনী 3.5 মাহৰ আৰু এটা মোৰ বৰ দুখৰ কথা এই ছাগলীজনীক মোৰ এজন কাম কৰা মানুহ আছিলে তেওঁ মানে অকমান নিচাসক্ত হৈ থাকে তো দিনত তেনেকে খাই পেলাই গছৰ পাত কাটোতে তাই উহাৰৰ এটা পাতত ডাইৰেক্ট ঘপিয়াই আপুনি চিন দেখিবই একদম গোটেই দীঘল কাটি গ'ল গোটেই তো মোৰ কাৰণে এইটো মানে বিৰাট দুখৰ কথা সেই এটা ছুটি হৈ আছে যে সেইটো অলৰেডি কাটি গৈছে তাত চিলোৱা আছে আচ্ছা তো সেইকাৰণে কিন্তু এজনী চাওক বিটেল তাইৰ লেংথ তাইৰ এৰি চাওক আৰু মানে মানুহে যিটো কয় যে বগা চকু হলে বিটেল সেইটো নহয় বগা চকু আছে এটা মেলটো চাওক মোৰ বগা চকু এতিয়া কিন্তু ৰঙা চকুটো হ'ল অল ব্লাড লাইনৰ ব্ৰিডাৰ একেটা আছে ইয়াতে মই দেখাওঁ এইটো দুটা ব্ৰিড আছে এটাটো হ'ল ইয়াক হ'ল জেকি বুলি কলে জানে ই 120 কেজিৰ আছিলে আচ্ছা কিন্তু এতিয়া বৰ্তমান তাৰ খিনোৱা হৈছে মানে ৱেট লুজ কৰোৱা হৈছে এতিয়া মোটামুটি আপোনাৰ 75-80 ভিতৰত আছে ৱেটটো আৰু এতিয়াতো ৰাতিপুৱা একো খোৱাই নাই জানে একে খালী পেট আপুনি আহি দেখিছে খুলিছোহে তো কিন্তু ই খুব পিয়ৰ হেৰিয়াত আছে আৰু তাৰ চেহেৰা দেখিছে আপুনি এইটো ই সাউথ আফ্ৰিকান বয়েৰৰ হয় কিমান দিন হৈছে ইয়াৰ বয়স 3 বছৰ এতিয়া আপোনাৰ খুব হেৰিয়াত আছে ই 3 বছৰ দাঁত পুৰা কৰিছে আৰু এটা মই ব্ৰিড দেখাই আছো আপোনাক মানুহে কৈ থাকে বাৰবাৰী সকলোৱে জানে কিন্তু পিয়ৰ বাৰবাৰী এইটো চাওক আচ্ছা তাতে আছে মই যদি অকমান আপোনাক পোহৰলে নি পেলাই দেখাওঁ এই বাৰবাৰীটো দেখিবলৈ পহুৰ নিচিনা হয় হা তাৰ হিং বা তাৰ খুজকাটল চাওক পহুটোৰ নিচিনা হয় আচ্ছা সেইকাৰণে ইয়াক বৰ ভাল লাগে দেখাটো ভাল হয় ই হয় আৰু হিং সিংবোৰ এনেকুৱা আহে তাৰ কাণটো বৰ চুটি হয় এইটো বাৰবাৰী এইটো বিটেলৰ হয় ন দাদা ইয়াৰ কিমান বয়স হৈছে ইয়াৰো 3.5 বছৰ ওচৰত আহিছে সি মোটামুটি আপোনাৰ যথেষ্টখিনি হাইট আছে দেখিছে হাইট যথেষ্ট আছিলে আৰু এতিয়া একচুৱেলি অকমান খিনাই আছে কিয় মই ক'লোৱে যে মোৰ যোৱা 1 তাৰিখৰ পৰাই মানুহ নাই আৰু ইহঁতক অলপ খানাটো বেছি লাগে বিটেল ছাগলী যিহেতু ইহঁতৰ ফ্ৰেমটো ডাঙৰ হয় খানা পিনা অলপ বেছি লাগে কিন্তু বাকীবোৰত এতিয়া ই যিমান খানা খাব তাতকৈ ইহঁতে বেছি খাব আচ্ছা হয় তো বয়েৰৰ স্পেচিয়েলিটি সেইটো যে ইহঁতে কম খানাত বেছি বাঢ়িব পাৰে হয় সেনেকুৱা আৰু বাকী আপোনাৰ এইখিনি পোৱালিখিনি ডিষ্টাৰ্ব কৰিব কাৰণ ইহঁতে মানে গাখীৰ খাবলৈ মানুহৰ অলপ পিছত দৌৰি থাকে হয় এইটো চিষ্টেমতে দাদাই খুব ধুনীয়াকৈ ফাৰ্ম কৰিছে এই যে দাদা পিয়ৰ ভিতৰতে আছেনে হয় হয় এই পিয়ৰ ভিতৰতে আছে এই অলৰেডি দুটা পোৱালি দিয়া আছে মেল এটা ফিমেল এটা হয় খুব সুন্দৰ মই আৰু এজনী দেখাইছোঁ আপুনি পোৱালি এই সোমাই গৈছে হয় হয় এতিয়া অলপ ঘূৰিবই খুলি দিছে যে ৰাতিপুৱা হয় ইয়াতে পানীৰ চিষ্টেম কৰা আছে ভিতৰতে এইখিনি কাম চলি আছে মানে একদম ডাইৰেক্ট নিপুল থাকিব নেকি আপোনাৰ অটো চিষ্টেম ইয়াতে থাকিব অটো চিষ্টেম কৰিবলৈ চিন্তা কৰিছোঁ এইবোৰ এনেকে ৰাখিছোঁ ইয়াতে থাকিব পানীৰ এইবোৰ সুবিধা তলে গোটেইবোৰ মানে পাইপ বহুৱা আছে হয় ৰাতি হ'লে এইবোৰ বিচনাত এতিয়া শুই থাকে মাটিত নুশুৱে হয় এই ধৰণে বেড বনাই দিয়া হৈছে তাতে শুই থাকে এজনী চাওক এজনী ফুল ব্লাডৰ আমাৰ বয়েৰ ফিমেল হয় হয় তাই এবাৰ ফাৰ্ষ্ট টাইম বাচ্চা দিব আচ্ছা তাইৰ লেংথ বা তাইৰ কালাৰ তাইৰ শিং হয় তাইৰ চেজ গেপ এতিয়া দাদা আপোনাৰ ফাৰ্মত যদি কোনোবা পালকক আমাৰ নতুন পালকক ছাগলী লাগে বুলি কয় তেতিয়াহ'লে এনে কি কেনেকুৱা ধৰণৰ ছাগলী আপোনাৰ তাতে সঁচৰ কাৰণে বিক্ৰী কৰিবলগীয়া আছে
আপুনি চাওক এতিয়া মোৰতো গোটেইকেইটা ব্ৰিডে ৰাখি আছোঁ হয় তো কিন্তু মই এতিয়া বৰ্তমান বিটেল আৰু বাৰবাৰী মোৰ একদম পাইছে গাভিনী হৈ আছে হয় পোৱালি হোৱা নাই হয়। আৰু আফ্ৰিকান বুৱাৰ দেখিছে পোৱালিও যথেষ্ট আছে হয়। আৰু লগতে সেইখিনি আছে এই বাহিৰ ফালে দেখিছে এইকেইটাই মেলবোৰ ইয়াত ৰাখিলে একচুৱেলি যুদ্ধ হৈ থাকে হয়। তাতে মেল ফিমেল এইখিনি আছে এইখিনি বিক্ৰীৰ কাৰণে ইয়াৰে দুটা বিক্ৰী হৈ আছে হয় আৰু দুজনে কথা পাতি আছে আৰু মই এইখিনিতে কওঁ যে চাওক মোৰ প্ৰায় মানুহে জানে মোৰ ইয়াৰ পৰা বৌৰ ছাগলী অসমৰ বিভিন্ন জেগাত গৈছে অসমৰ বাহিৰত গৈ আছে আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল কওক মিজোৰাম কওক বা এনেকুৱা জেগাবোৰত গৈছে আৰু খুব সুন্দৰ ফাৰ্ম কিছুমান হৈছে এতিয়া মই একচুৱেলি মই ছাৰ্ভিচ কৰোঁ মই এইবোৰ কামৰ লগত জড়িত হ'ব নালাগে একচুৱেলি মই এটা চখত জড়িত হৈ কৰিছোঁ আৰু বহু ফাৰ্মাৰ মোৰ লগত জড়িত হৈছে আৰু প্ৰত্যেকে বিচাৰে তেওঁলোকৰ সপোন আছে আৰু বৌৰটো এনেকুৱা এটা ব্ৰিড হয় যেনেকৈ আমি মোবাইল এটা ল'লে আইফোন এটা ল'বলৈ সপোন থাকে ই মোবাইল আমাৰ ছাগলীৰ ক্ষেত্ৰত আইফোন ধৰক বা আমি গাড়ী এখন আছে আপুনি গাড়ী লৈছে চবৰে এখন ড্ৰিম কাৰ থাকে যে এইখন গাড়ী মই এদিন ল'ম ছাগলীৰ ক্ষেত্ৰত বৌৰটো সেনেকুৱা চবৰে আশা থাকে মন থাকে কিন্তু যিহেতু তাৰ প্ৰাইচ আৰু বাকী কথাখিনি থাকে চবেই ল'ব নোৱাৰে তো মই এটা মানে মিছন লৈ পেলাই কাম কৰিছিলোঁ যাতে নাই মইতো প্ৰথমে কৈছোঁ যে মই ভাল কোৱালিটিৰ বস্তু লৈ অসমত যাতে আমাৰ ফাৰ্মাৰখিনি আগবঢ়াই নিব পাৰোঁ সেইটো চেষ্টা কৰিছিলোঁ আগতে বাকীখিনি কৰিছোঁ আৰু যিহেতু বৌৰৰ কথা কৈছোঁ মই বৌৰৰ ৰিজাল্ট আপোনাক দেখাই আছোঁ কিয় কৈছোঁ মই এইকেইটা কি ছাগলী বাৰু কওকচোন এইকেইটা কি ছাগলী হ'ব দেখাই শুনাই বৰ ভাল হৈ থকা নাই পেলু দৰৱ দিয়া হৈছে পৰহি আমাৰ মাকজনী আমাৰ লোকেল হয় আৰু বাপেকটো বৌৰ ক্ৰছ ব্ৰিড হয় কিন্তু চাওক ই 1 মাহত যিটো ৱেট কৰে আমাৰ মই লোকেল দেখাম 3 মাহত সেইটো ৱেট নহয় গছপাত বা ঘাঁহ দিয়াৰ কাৰণে এইটো জেগা ফ্ৰী জেগা হয় হয় এইটো অপেন স্পেচ থাকিব সিহঁতৰ খেলা ধূলাৰ কাৰণে হয় আৰু এইটো এটা পাৰ্ট আছে মানে ফাৰ্মখনত দুটা পাৰ্ট আছে যিহেতু এইটো এটা পাৰ্ট ভিতৰেদি আহিব পাৰি দুইফালে সোমাই থাকে ৰাতি দুইফালে মানে ভিতৰেদি এফালে গেটৰ ব্যৱস্থা আছে তাইৰ মাকজনী আছাম মিলগত হয় বাপেকটো সাউথ আফ্ৰিকান বৌৰ হয় কিন্তু চাওক তাইৰ বয়স এতিয়া মোটামুটি 4.5 মাহ 4.5 মাহ হৈছে হয় হয় গ্ৰোথ ভাল তাই মাক আকৌ প্ৰেগনেন্ট হৈ আছে এজনী তাই মাক এজনী ন হয় তাই মাক এজনী প্ৰেগনেন্ট হৈ আছে তাই এতিয়া পোৱালি দিয়াই নাই তাৰ পিছত আচ্ছা এই পোৱালি দিয়াই নাই এবাৰ পোৱালি দিছে হয় সেইজনী এৰে মাক হয় আচ্ছা আগতে দিছে পোৱালি মানে তাই হোৱাৰ পিছত আকৌ এতিয়া পোৱালি হ'বহে তাই হোৱাৰ পিছত মোটামুটি আমাৰ আছাম মিলগত বা ব্লেক বেংগল 19 দিনৰ পৰা 21-22 দিন বা এমাহৰ ভিতৰত হিটত আহি যায় আচ্ছা এও আহিছিল কিন্তু মই 1.5 মাহ পিছতহে ক্ৰছ কৰাইছোঁ হয় আৰু এজনী হ'ল পিয়ৰ আছাম হিলগত আচ্ছা আপুনি আমাৰ যি কয় কেৰেক্টাৰবোৰ হয় সেইমতে চালে দেখিব আৰু বহুতে কয় লোকেল ছাগলী আমাৰ ভাল নহয় কিবা নহয় কিন্তু মই ভাবোঁ আমাৰ এইবোৰ বেষ্ট ব্ৰিড হয় এই চাওক মোৰ ইয়াত মেইনটেনেঞ্চ কম খাবলৈ কম পাইছে তথাপিতো তাই চাওক তাই ফ্ৰেমটো তাই গাখীৰৰ কেপাচিটি তাই মানে বাকী হেৰিবোৰ যদি আমাৰ লোকেল ছাগলীখিনি আমি এনেকুৱা ৰাখোঁ ডেফিনেটলি ভাল পোৱালি পামেই হয় আৰু এই আমাৰ লোকেল ছাগলীৰ লগত বৌৰ একদম আৰামছে ক্ৰছ কৰিব পাৰি কোনো ধৰণৰ প্ৰব্লেম নহয় হয় কাৰণ কি হয় বৌৰ ব্ৰিডটো আপুনি দেখিছে বেছি ওখ পাখ নহয় এতিয়া আমাৰ এজনী আছাম মিলগত আৰু এজনী বৌৰ তাই ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট তাইও বাচ্চা দিব কিন্তু ডিফাৰেঞ্চটো কিমাননো আছে কিন্তু ইহঁতৰ চাব ৱেটটো আপুনি দাঙিলে গম পাব তাক দাঙিবলৈ ৱেটটো বেছি বহুত বেছি মাংস বেছি হয় আৰু প্লাছ কি হয় ইহঁতে আমাৰ বিটেল চিটেল এইবোৰ ছাগলী দেখিছে এইবোৰক আমি যদি ক্ৰছ কৰাও নহয় ইহঁতে ওখ দীঘল পোৱালিবোৰৰ হাত ভৰিবোৰ দীঘল হয় পোৱালিটোৰ স্পেচ আমাৰ লোকেল ছাগলী পেটত জেগা কম তো স্পেচটো কম পায় কিন্তু বৌৰ ক্ৰছ কৰিলে কি হয় ইহঁতে চুটি চাপৰ পোৱালিবোৰ সৰুৱে থাকে কিন্তু হোৱাৰ পিছত খুব ফাষ্ট গ্ৰোথ হয় এতিয়া আপুনি চাওক এজনী পিয়ৰ লোকেল ছাগলী হয় দেখিছেনে এই প্ৰায় 8ৰ পৰা 9 মাহ আৰু সেইজনী মই 5 মাহে 4.5 মাহ হয় মই 5 মাহ বুলিয়ে ক'লো কিন্তু ডিফাৰেঞ্চটো চাওক পাৰ্থক্য আছে হয় হয় এজনী সমানে তাই অলপ ডাঙৰহে আৰু ৱেটটো ডেফিনেটলি বেছি হ'ব আচ্ছা আপোনালোকে জানিলে আচৰিত হ'ব যে আমাৰ অসমত ছাগলী মাংসৰ এখন বৃহৎ বজাৰ আছে যিটো আমাৰ বাহিৰৰ ছাগলীৰে সেই মাংসৰ বজাৰখন দখল কৰি ৰাখিছে আমাৰ
নৰ্থ ইষ্ট কোনে সবতকৈ বেছি নন ভেজিটেৰিয়ান আছে নৰ্থ হয়, ইষ্টতে হয়। আমি সবতকৈ বেছি মাছ মাংস আমি ভক্ষণ কৰোঁ খাওঁ তো কিন্তু আমি উৎপাদনটো আমাৰ কম আমাৰ মই ইয়াৰ আগতে এটা আৰ্টিকল আৰু বিভিন্ন ধৰণৰ এনেকুৱা ছেমিনাৰবোৰত যাওঁতে মই কিছুমান ডাটা পাইছিলোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ যে আমাৰ নৰ্থ ইষ্টত বছৰি ২৭,০০০ কোটি টকাৰ ছাগলী আহে বাহিৰৰ পৰা আৰু অসমত অকলে ১৫,০০০ কোটি টকাৰ বুলি সেই ছেমিনাৰখনত মই জানিবলৈ পাইছিলোঁ এতিয়া মই তাকে ভাবি পেলাই আচৰিত হৈছিলোঁ যে যদি আমাৰ ১৫,০০০ কোটি টকা অকল অসমলৈ মানে বাহিৰৰ পৰা ছাগলী আহে তাৰমানে ইমানখিনি টকা কাৰ আমাৰে সেই টকাখিনি যদি আমাৰ যুৱক যুৱতীসকলেও ল'ব পাৰে আমাৰ ইকনমিটো ডেভেলপ হ'ব আমাৰ অসমখন উন্নতি হ'ব কাৰণ ইমানখিনি টকা যিহেতু বাহিৰলৈ গুচি যায় আমাৰ টকাখিনিয়ে যায় তো আমিয়ে যিহেতু কনজিউম কৰোঁ তো সেইখিনি যদি আমিয়ে আৰ্ণ কৰিব পাৰোঁ নহয় তো আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বেছি ভাল হয় তো সেইটো কাৰণে মই সদায় চেষ্টা কৰি আহিছোঁ আৰু মই প্ৰায় মানুহক কথা পাতিলে কওঁ যে আমি যদি মাংসটো উৎপাদন কৰিব পাৰোঁ মই দেখুৱালোঁ আমাৰ লোকেল গ্ৰথটো খুবেই ভাল ব্ৰিডটো সেইটো আমি কেতিয়াও এৰিব নোৱাৰোঁ কিন্তু আমি যদি ব্যৱসায় ভিত্তিত তেতিয়া আমাৰ লোকেল ব্ৰিডটোৰ কি হয় এভাৰেজ ৱেইট গেইন কেপাচিটি 10 কেজি গড় হিচাপত যদি চাই এতিয়া 10 কেজি ৱেইট গেইন কৰিব পাৰে এবছৰত তো তেতিয়াহ'লে আমি কিমান ছাগলী পুহিব লাগিব হয় নাই আমাৰ ৰিকুৱাৰমেণ্টটো পূৰা কৰিবলৈ বহুত বেছি পৰিমাণে ছাগলী পুহিব লাগিব কিন্তু ইমানখিনি জেগা বা সময় অভাৱ আৰু খৰচটো সেই অনুপাতে বাঢ়ি যায় কিন্তু তাৰ জেগাত যদি এতিয়া এইবোৰ ছাগলী ভাল কোৱালিটিৰ বয়ৰ ছাগলী 110 কেজিলৈকে হয় যদি আমি ভালকৈ ৰাখোঁ প্ৰপাৰ ফিডিং দিওঁ মেনেজমেণ্ট ভাল কৰোঁ ডেফিনেটলি খুব ভাল কোৱালিটিৰ মানে আমি প্ৰডাকশ্যন ল'ব পাৰোঁ খুব ভাল ৱেইট গেইন ল'ব পাৰোঁ তো সেই ধৰণে আগবাঢ়িলে আমাৰ যুৱক যুৱতীবোৰ সফল হ'ব পাৰিব বয়ৰ ছাগলীটো এনেকুৱা ইহঁতে খুব ৰেজিষ্টেঞ্চ মানে ইহঁতে খুব ইমিউনিটি ভাল ইহঁতে খুব মানে কম বেমাৰ আজাৰত পৰে আৰু প্লাছ কি হয় ইহঁতৰ FCR যিটো ফিড কনভাৰ্চন ৰেচিঅ' সাধাৰণতে পল্ট্ৰি ছেক্টৰত মানুহে আমাৰ কৈ থাকে FCR মানে ফিড কনভাৰ্চন ৰেচিঅ' মানে কিমান খানা খায় কিমান মাংসলে সেইটো কনভাৰ্ট কৰিব পাৰে তেতিয়া সেইটো ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট এতিয়া কম খানাত বেছি মাংস উৎপাদন কৰিব পাৰে আৰু সেইটো মই কোৱা কথা নহয় ৰিচাৰ্চে কৈছে আৰু আপুনি দেখিলে গম পাব মানে মই ক'লো ন এটা ফুল মেচিয়ৰ্ড বিটেলক আমি যিমানখিনি খানা দিওঁ সিমানখিনি খানাত আমি 2টাৰ পৰা মেক্সিমাম 3টা বয়ৰ পুহিব পাৰিম আৰু 5টা লোকেল ছাগলী পুহিব পাৰিম আচ্ছা কিন্তু মাংস উৎপাদনৰ ক্ষেত্ৰত কি হয় 5টা লোকেল ছাগলীয়ে যিমানখিনি কৰিব 2টা বিটেলে যিমান কৰে এটা বয়ৰে তাতকৈ বেছি দিব আচ্ছা আৰু কাৰণ কিয় কৈছোঁ আমি ক'লোঁ আমাৰ লোকেল ছাগলীটোৰ এভাৰেজ ৱেইট গেইন কেপাচিটি 10 কেজি সেই ছাগলীটোক যদি আমি এই আফ্ৰিকান বয়ৰ এটা দি ক্ৰছ কৰোঁ আৰু তাক ভাল মেইনটেনেঞ্চত ৰাখোঁ মানে আমাৰ খোৱা বোৱাখিনি আমাৰ আগৰ নিচিনাই ৰাখোঁ কিন্তু মই কৈছোঁ যে বিজ্ঞানসন্মতভাৱে 30ৰ পৰা 40 কেজি ৱেইট গেইন কৰিব মানে 3ৰ পৰা 4 গুণ কিন্তু খৰচটো একে থাকে আচ্ছা আপোনাৰ সময় বাছিল খৰচ বাছিল আৰু উৎপাদনটো 3 গুণ বাঢ়িল য'ত আমি 10 কেজিৰ ছাগলী এটা বেচিলে 5,000 টকা পালোহেঁতেন তাত আমি 15 পৰা কি কয় আমি 30ৰ পৰা 40 কেজিৰ ছাগলী এটা বেচিলে 15 পৰা 20,000 টকা পাম কিন্তু আমাৰ সময় সমানেই লাগিল খৰচ সমানেই হ'ল কষ্ট সমানেই হ'ল আমাৰ এটা ফিড দিওঁ দানা ইয়াতে চাপৰ থাকে মাকৈ থাকে আমাৰ বুটৰ বাকলি বা আমাৰ মটৰৰ বাকলি এই ধৰণে মিক্স কৰি পেলাই এটা ফিড বনোৱা ইয়াতে মিনাৰেল মিক্সাৰ নিমখ গোটেইখিনি মিলোৱা থাকে এটা জোখ আছে সেই পৰিমাণে আমি হেৰি কৰি পেলাই বনোৱা যায় আৰু সেইটো ফিডটো আমি দিওঁ ৰাতিপুৱা এবাৰ দিওঁ গধূলি এবাৰ দিওঁ আচ্ছা 2 টাইমে আপুনি খাদ্য দি আছে ফিড আমি এইটো কনচেন্ট্ৰেট ফিডটো আমি 2 টাইম দিওঁ আৰু তাৰ বাহিৰে দিনত ধৰক মোৰ দেখিছে ওচৰতে গছপাতেই মেক্সিমাম দিয়া যায় জংঘলী গছৰ পাত আৰু এই ধৰণে দিয়া হয় আৰু অলপ চলপ ঘাঁহৰ খেতিও মাজে সময় কৰোঁ এইখিনি সময় ড্ৰাই ছিজন আপোনাৰ গছৰ পাতবোৰো শুকাই গৈছে কমি আহে তো সেইকাৰণে চাইলেজ দিয়া যায় তো চাইলেজটো ভাল প্ৰটিন চ'ৰ্চ হয় ইয়াৰ পৰা আমাৰ মানে নিউট্ৰিচনেল ভেলুটো আমি কেঁচা গোমধানৰ যি ধৰণে হয় একে 2 টাইম ফিডটো দিয়া যায় 1 টাইম ঘাঁহ বা পাত দিয়া যায় আৰু 1 টাইম চাইলেজ দিয়া হয় ছাগলী ফাৰ্ম এখন কৰিবলৈ হ'লে কেনেধৰণে প্ৰশিক্ষণ ল'ব লাগে যিকোনো এটা কাম কৰিবলৈ যাওঁতে কামটোৰ ওপৰত সম্পূৰ্ণ জ্ঞানখিনি লৈহে আগবাঢ়িলে বেছি ভাল
কাৰণ ছাৰ আজিকালি বহুত ফাৰ্ম আৰম্ভ হৈছে বহুতে ইউটিউবত দেখে ইমান টকা ঘটিব পাৰি ইমান কোটি টকা হয় ইমান হয় আৰু সেইটো দেখিয়ে ফাৰ্ম কৰে কিন্তু একচুৱেলি সেনেকৈ নহয় সেইটো এটা পাৰ্টহে দেখা পায় কিন্তু সেইখিনি পোৱালৈকে পৰ্যায়টো কেনেকৈ পায়গৈ সেই কথাখিনি গম নাপায় আৰু তাৰ কাৰণে যিহেতু এইটো লাইফ ষ্টক জীৱ লগা বস্তু হয় ইয়াৰ লগত জানিব লগা বহুত কথা থাকে তো সেই কথাখিনি জানি পেলাই কৰিলেহে বেছি ভাল এতিয়া মই নিজৰ ক্ষেত্ৰতে যদি কওঁ মই ভাৰতৰ বিভিন্ন জেগাত বিভিন্ন ফাৰ্মত গৈ আনুষ্ঠানিকভাৱে হওক বা অনানুষ্ঠানিকভাৱে প্ৰশিক্ষণ লৈছোঁ শিকিছোঁ কাৰোবাৰ পৰা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি শিকিছোঁ কেনেবাকৈ জানিছোঁ আৰু মই CIRG চেণ্ট্ৰেল ইনষ্টিটিউট অফ ৰিচাৰ্চ অন গ্ৰথ যিটো আমাৰ মথুৰাত আছে তাৰ পৰাও মই প্ৰশিক্ষণ লৈছোঁ আৰু এতিয়াও মই য'তে যেনেকৈ সুবিধা পাওঁ শিকিবলৈ চেষ্টা কৰি থাকোঁ তো আৰু আমাৰ অসমতো বিভিন্ন ডিপাৰ্টমেণ্টৰ জৰিয়তেতো শিকিছোৱেই তো তথাপিতো মই ভাবোঁ শিকি দিয়াও মোৰ শিকাৰ শেষ নহয় শিকি গৈ আছোঁ আৰু মই নতুন প্ৰজন্মক বা নতুনকৈ পুহিব লোৱা পালকসকলক এইটোৱে ক'ম যে প্ৰত্যেকেই ছাগলী পালনৰ ওপৰত পাৰিলে এটা প্ৰশিক্ষণ লৈ ল'ব তো তেতিয়া কি হয় আপুনি কৰি থকা কামখিনিকে এটা নতুন ধৰণে কৰিব পাৰে আৰু আমি অফিচিয়েলি মই ৰুটছেড ইনষ্টিটিউটৰ তৰফৰ পৰা বা আমি RCTবোৰৰ জৰিয়তে বিভিন্ন ধৰণৰ এনেকুৱা প্ৰশিক্ষণবোৰ প্ৰদান কৰোঁ কিন্তু সেই প্ৰশিক্ষণবোৰ যোৱা বছৰৰ পৰা আমাৰ চৰকাৰে এটা বৰ দীঘলীয়া 1 মহীয়া 30 দিনৰ ট্ৰেইনিং কৰি দিয়াৰ কাৰণে তাতে প্ৰশিক্ষকৰো অসুবিধা হৈছে আৰু প্ৰশিক্ষাৰ্থীৰো অসুবিধা এজন ফাৰ্মাৰে এমাহ দিন ধৰি পেলাই তাত থাকিবগৈ নোৱাৰে চ' কিন্তু এটা মই এইখিনিতে কওঁ মই দেখা পাই আছোঁ বহুত জেগাত ট্ৰেইনিং হয় অনলাইন ট্ৰেইনিং হয় বহুত পইচা লৈ এধৰণে যায় কিন্তু সেইখিনিৰ পৰা একচুৱেলি বিশেষ মানুহ উপকৃত নহয় অলপ চলপ কথা তুলমুলকৈ জানিব পাৰে যিখিনি আপুনি নেটত চালেও পাব কিন্তু এই ৰিচেণ্টলি ফেব্ৰুৱাৰীৰ পৰা আপুনি গম পাব যে ইয়াতে মোৰ ফাৰ্মতে প্ৰশিক্ষণ আৰম্ভ হৈ আছে যিটো সম্পূৰ্ণ চৰকাৰীভাৱে আৰু আমি দুয়োটা মানে পাৰ্টি লগ হৈ পেলাই কৰিব গৈ আছোঁ আৰু সম্পূৰ্ণ প্ৰেক্টিকেল ট্ৰেইনিং মানে আপোনাৰ ইয়াতে হ'ব সকলোৱে নিজে ব্ৰিডত ধৰি চিনি পাব কোনটো ব্ৰিড কেনেকুৱা নিজে কাম কৰিব নিজে ইনজেকশ্যন দিব ভেকচিন কৰিব আৰু সম্পূৰ্ণ প্ৰেক্টিকেল ট্ৰেইনিং হ'ব 3 দিনৰ ট্ৰেইনিং আৰু লগতে এক্সপাৰ্ট থাকিব ভিটামিন ছাপ্লিমেণ্টৰ মানুহ থাকিব সকলোখিনি থাকিব আৰু এখন চাৰ্টিফিকেট হ'ব চৰকাৰী চাৰ্টিফিকেট তেওঁলোকে পাব আৰু ইয়াতে অসমৰ যিকোনো জাগাৰ পৰা আহিব পাৰিব অসমৰ হওক বা অসমৰ বাহিৰৰ কথা নাই সকলো জাগাৰ পৰা আহিব পাৰিব সম্পূৰ্ণ থকা খোৱাৰ ব্যৱস্থা থাকিব আৰু একদম ব্যৱহাৰিক ট্ৰেইনিং প্ৰেক্টিকেলি নিজে এখন ফাৰ্ম কৰিবলৈ এই আৰম্ভণিৰ পৰা শেষলৈকে কি ধৰণে আগবাঢ়িব গোটেই কথাখিনি শিকিব লগত এক্সপাৰ্ট থাকিব এক্সপাৰ্টৰ গাইডেন্সত গোটেই কামখিনি কৰিব আৰু শেষত এখনকৈ চৰকাৰী চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব আৰু যি চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে ভৱিষ্যতে চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰতে হওক বা বেংকৰ লোনৰ ক্ষেত্ৰতে হওক এই চাৰ্টিফিকেটখনে সহায় কৰিব আৰু এতিয়া বৰ্তমান জানেই যে চৰকাৰে এইবোৰ ক্ষেত্ৰত যথেষ্টখিনি স্কিম দিছে সহায় কৰিছে যাতে আগবাঢ়ি যাব পাৰে আপ টু 1 crore য'ত 50 লাখ টকা ছাবচিডি পায় সেনেকুৱা ধৰণৰ স্কিমলৈকে দিছে আৰু বিভিন্ন ধৰণৰতো আছেই আৰু তাৰ লগতে বেংকৰ ফালৰ পৰা বেংকে বিচাৰে যে আমি ভাল কাষ্টমাৰ এজন হওক তেখেতেও বিচাৰে লোন এটা দিবলৈ কিন্তু বেছিখিনি ক্ষেত্ৰতে এনেকুৱা লাইফ ষ্টকত লোন দিব ভয় কৰে কাৰণ কিয় জীৱ জন্তু মৰি গ'ল ফাৰ্মাৰজনৰ দুখত তো তেওঁ লোনটো ঘূৰাই দিব নোৱাৰিব বেংকৰ লোকচান হ'ব কিন্তু যদি বেংকে দেখে যে তেখেত এজন প্ৰশিক্ষণপ্ৰাপ্ত পালক হয় তেওঁ জানি বুজি কামটো আৰম্ভ কৰিছে তেওঁৰ বেনিফিটটো বেছি থাকে আৰু বেংকে বিচাৰে সেনেকুৱা এজন ব্যক্তিক আগবঢ়াই নিবৰ কাৰণে হয় মোৰ ফাৰ্মখনৰ নাম হৈছে DS গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ মোৰ কলিয়াবৰ হাটবৰত অৱস্থিত আৰু মোৰ ফাৰ্মৰ ফোন নম্বৰ বা মোৰ ফোন নম্বৰটো হৈছে 70022283 এই নম্বৰত কল কৰিলে আপোনালোকে ইয়াৰ সবিশেষ পাব আৰু ট্ৰেইনিঙৰ কাৰণে ফোন কৰিলে এইটো নম্বৰত ফোন কৰিব পাৰে আৰু যদি কোনোবা ইচ্ছুক হয় যে ট্ৰেইনিংটো ল'ব বিচাৰে তেতিয়াহ'লে মোৰ এইটো নম্বৰতে হোৱাটছআপ আছে ইয়াতে তেওঁৰ ডিটেইলটো লিখি পেলাই ট্ৰেইনিং বুলি লিখি মোলৈ মেছেজ কৰক হোৱাটছআপত তো তেওঁক অফিচিয়েলি যোগাযোগ কৰা হ'ব আৰু গোটেই ডিটেইলছখিনি তেওঁলোকক জনাই দিয়া হ'ব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল